বিহালীৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণু জড়িত শ্ৰী শ্ৰী গাংমু থানত কবিতাৰ পৃথিৱীৰ উদ্যোগত বিহালী লেখিকা সমাৰোহ সমিতি আৰু সেউজ বন্যা কাব্যগোষ্ঠীৰ সহযোগত ফাগুনৰ ফটোগ্ৰাফত কথা কবিতা গীত আৰু অনুভৱৰ মহফিল শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তিনিচুকীয়া কাব্যগুৰু অজিত দত্তই। অনুষ্ঠানৰ আঁত ধৰে কবিতাৰ পৃথিৱীৰ সম্পাদক খগেন মটক আৰু সভাপতি প্ৰকাশ কায়স্থই। সভাৰ আৰম্ভণিতে স্থানীয় কণ্ঠশিল্পী পবিত্ৰ ভূঞাৰ বৰগীত পৰিৱেশনে সভাখন আৰম্ভ হয়। ইয়াৰ পিছতে সভাপতি প্ৰকাশ কায়স্থৰ অনুৰোধ মৰ্মে সঞ্চালকৰ আসন গ্ৰহণ কৰে কাব্যগুৰু অজিত দত্তই। এই অনুষ্ঠানত বিশিষ্ট কবি তথা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন বৰুৱাৰ প্ৰথম কবিতা পাঠেৰে কবিতা অনুষ্ঠানটি অনুষ্ঠিত হয়। অনুষ্ঠানত শোণিতপুৰ, বিশ্বনাথ, বিহালী, গহপুৰ, লখিমপুৰ জিলাৰ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে। কবিতা পৃথিৱীৰ সদস্য কৰণ শইকীয়া আৰু থান পৰিচালনা সমিতিৰ সম্পাদক পৱন শইকীয়া, অজিত শইকীয়া, কোষেশ্বৰ দাস আদিয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায় অনুষ্ঠান ভাগত। অনুষ্ঠানৰ মাজতে গীত নৃত্য পৰিৱেশনে সভাখন সৌষ্ঠ বৃদ্ধি কৰে। এই ক্ষেত্ৰত বিহালী দৰ্পণাক প্ৰতিবেদন আগবঢ়াইছে। হৃদয়খন বিচলিত হোৱাকৈ তুমি নাহো বুলি ক'লেই নদীবোৰে অভিমান কৰিব জানা। তুমি নাহো বুলি ক'লে জোনাকে আন্ধাৰ, তুমি নাহো বুলি ক'লে নিয়ৰে ৰ'দত আত্মহত্যা কৰা। আজিৰ অনুভৱ খুবেই ভাল আৰু প্ৰাক মুহূৰ্তত আপোনালোকৰ চেনেলৰ প্ৰতিগৰাকী দৰ্শক শ্ৰোতা আৰু আপোনালোকৰ বিষয়ববীয়া তথা আপোনালোকৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকে এনেদৰে আমাৰ এই সাক্ষাৎকাৰটো ল'ব বিচাৰিছে। আৰু আজি বিহালীৰ যি কবিতাৰ পৃথিৱী, বিহালীৰ লেখিকা সমাৰোহ আৰু সেউজ বন্যা কাব্যগোষ্ঠীৰ উদ্যোগত যি এই আপোনালোকৰ চিৰপৰিচিত আৰু ঐতিহ্যপূৰ্ণ গাংমু থানত এই ফাগুনৰ ফটোগ্ৰাফত কথা, কবিতা, গীত আৰু অনুভৱৰ যি মহফিল হৈছে, সেই মহফিলত অসমৰ বিভিন্ন জেগাৰ কবি, গীতিকাৰ, নৃত্য প্ৰতিৰক্ষী আহি পেলাই আজি এই অনুষ্ঠানটো উপভোগ কৰিছে, অংশগ্ৰহণ কৰিছে। আৰু এই যি কথা, কবিতা, গীত, অনুভৱৰ যি মহফিল, সেই মহফিল আজি খুব সুন্দৰভাৱে এটা অনুষ্ঠান ইতিমধ্যে চলি আছে এই মুহূৰ্তলৈকে। আৰু এয়া খুবেই আমাৰ কাৰণে সৌভাগ্যৰ কথা, কিয়নো এয়া এক চিৰপৰিচিত গাংমু থানৰ মানে প্ৰাংগণ হয়। এই প্ৰাংগণত এই কবিতাৰ যি মহফিল হৈছে, এই মহফিল অতি উল্লেখনীয়, আদৰণীয়। আৰু মই তিনিচুকীয়াৰ পৰা আহি পেলাই ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ নিমন্ত্ৰণ। আৰু এয়া মোক আঘাত এয়া ভাতৃপ্ৰতিম প্ৰকাশ কায়স্থ আৰু প্ৰকাশ কায়স্থ, খগেন মটক আৰু কৰণ শইকীয়া, তিনিজনৰ খুব বেছি হাৰে সময় যে অনুষ্ঠানটোত লাগি আছিল আৰু তেওঁলোকৰ কাৰণে আজি অনুষ্ঠানটো পূৰ্ণতা পাইছে বুলি ধৰিছোঁ। তেজপুৰ বা বিভিন্ন প্ৰাংগণৰ পৰা, বিভিন্ন ঠাইৰ পৰা কবি, মানে গায়ক বা গীতিকাৰ বন্ধুসকল আহিছে, নৃত্য প্ৰতিৰক্ষী আহিছে। তেওঁলোকে গোটেই অনুষ্ঠানটো সুন্দৰকৈ আমাক আজি উপভোগ কৰাত সহযোগ কৰিলে আৰু হাৰ্দিক অভিনন্দন জনাইছোঁ। অনুষ্ঠান সুন্দৰ আয়োজন কৰিছে, চলি আছে। কি ক'ব অনুষ্ঠানটোৰ বিষয়ে আৰু ক'ত ক'ত কবি অংশগ্ৰহণ কৰিছে? নিশ্চয় ধন্যবাদ। আজি আমি
যি কবিতা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিলোঁ। ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই 7 বছৰ ছমাহকাল থাকি যি নিজৰ হাতেৰে এই গাংমুৰ থান ভাগ গঢ় দি গ'ল, সেই প্ৰাংগণত আজি আমি কবিতা অনুষ্ঠান পাতি নিজকে ধন্য মানিছোঁ। আজি আমাৰ কবিতা অনুষ্ঠানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমাৰ বিশেষকৈ আমাৰ কাব্যগুৰু অজিত দত্ত ডাঙৰীয়া আমাৰ মাজত সঞ্চালক হিচাপে তেখেত আছে। আৰু লগতে আমাৰ বিশ্বনাথ চাৰিআলি, তেজপুৰ আৰু গহপুৰৰ পৰা যিসকল কবি আহিলে, কবিসকলে যথেষ্ট গুৰুত্বপূৰ্ণ কবিতাৰ লগতে গীত মাতেৰে অনুষ্ঠানভাগ জীপাল কৰি তুলিছে। গতিকে আমি যিসকল পাঠকে বা যিসকলে আমাৰ আজি অনুষ্ঠানভাগত সহযোগিতা কৰিলে প্ৰত্যেককে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি এটা কথা ক'ব বিচাৰিম যে ভৱিষ্যত প্ৰজন্মই আজি অনুষ্ঠানৰ পৰা যথেষ্ট শিকিছে বুলি আমি ক'ব পাৰোঁ।